Dear students, আজি আমি তোমালোক সকলোকে এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে ভয়েস চেঞ্জ আৰু আজি আমি ভয়েস চেঞ্জ কৰিম এক্টিভৰ পৰা পেসিভলৈ। গতিকে আমি পুনে পুনে কোৱেশ্চনটোলৈ যাব বিচাৰিছো। তোমালোকে দেখিছা চেঞ্জ ইনটু পেসিভ ভয়েস আৰু তাৰ তলত পাঁচটাকৈ সেন্টেন্স দিয়া আছে। সেই সেন্টেন্স কেইটা এক্টিভত আছে আৰু সেইকেইটা সেন্টেন্স আমি পেসিভত লিখিব লাগে। ঠিক আছে, আমি সেন্টেন্সেস কেইটা এবাৰ পঢ়ি দিব বিচাৰিছো। 1. We can speak English. 2. He wrote a letter. 3. Person favors the brave. 4. Mr. Das teaches us English. 5. Please open the door. ঠিক আছে, আমি পুনে পুনে এতিয়া ফার্স্ট সেন্টেন্সটোলৈ যাব বিচাৰিছো। We can speak English. এনসাৰটো হৈছে English can be spoken by us. গতিকে আমি কিয় লিখিলো হেতু জানিব লাগিব। ইয়াত এক্টিভত আমাৰ যেটো সাবজেক্ট আছে we, হে we টো পেসিভত by us হৈছে। আৰু তাৰ পিছত এক্টিভত can আছে, can টো হৈছে এটা অক্সিলিয়াৰী ভাৰ্ব আৰু তাৰ পিছত কি আছে speak আছে। আৰু তাৰ পিছত যেটো আছে ইংলিশ আছে, ইংলিশটো হৈছে অবজেক্ট। গতি আমি জানো যে এক্টিভত থকা সাবজেক্টটো অবজেক্টৰ ঠাইত বহে আৰু যেটো অবজেক্ট থাকে অবজেক্টটো সাবজেক্ট হয়, পেসিভত সাবজেক্ট হয়। আৰু ইয়াত যেটো ভাৰ্ব দিয়া আছে এক্টিভত can আছে, canটো হৈছে এটা অক্সিলিয়াৰী ভাৰ্ব আৰু অক্সিলিয়াৰী ভাৰ্ব থাকিলে পেসিভটো সাবজেক্টৰ পাছতে অক্সিলিয়াৰী ভাৰ্বটো বহি যায়। গতে সেই কাৰণে আমি ইয়াত লিখিছো ইংলিশ। ইংলিশটো ওপৰৰ যেটো সেন্টেন্স আছে তাত অবজেক্ট হৈ আছিল, এটো ইয়াত সাবজেক্ট হৈছে। আৰু canটো সাবজেক্টৰ পাছতে বহি যায়, canটো হৈছে এটা অক্সিলিয়াৰী ভাৰ্ব। আৰু আমি জানো যে ইয়াৰ যেটো স্ট্ৰাকচাৰ থাকে পেসিভত সাবজেক্ট প্লাস অক্সিলিয়াৰী ভাৰ্ব প্লাস বি প্লাস প্ৰিন্সিপাল ভাৰ্ব ইন পাস্ট পাৰ্টিচিপল ফৰ্ম তেনেদৰে হয়। আৰু প্লাস এটা প্ৰিপজিশন হয়, প্ৰিপজিশন ইয়াত বাই হ'ব আৰু কি হ'ব তাত যেটো এক্টিভত সাবজেক্ট হৈ আছিল হেতু অবজেক্ট হ'ব। গতিকে সেই কাৰণে আমি লিখিছো ইংলিশ canটো অক্সিলিয়াৰী ভাৰ্ব, বি টো এজ পাৰ স্ট্ৰাকচাৰ বহিছে, স্পোকেন মানে স্পিক স্পোক স্পোকেনটো হৈছে স্পিক ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল বুলি ক'ব পাৰো। আৰু তাৰ পিছত বাই বহিছে, বাইটো হৈছে এটা প্ৰিপজিশন আৰু আস হৈছে, আসটো হৈছে ওপৰত যেটো আছিল আছিলে উইটো আমি আস লিখিছো, আসটো হৈছে ইয়াত অবজেক্ট হৈছে। আৰু ওপৰত যেটো উইটো হৈছে এটা প্ৰনাউন, হে প্ৰনাউনটো সাবজেক্টিভ ফৰ্মত আমি উইয়ে লিখিম, কিন্তু ইয়াত অবজেক্টিভ ফৰ্ম যেতিয়া আমি লিখিছো উইটো আস হৈ গৈছে, হেতু মন কৰিব। ঠিক আছে, আমি ইয়াৰ পিছৰটোলৈ যাব বিচাৰিছো। He wrote a letter. এনসাৰটো হৈছে a letter was written by him. আমি কিয় লিখিলো he wrote a letter? ইয়াৰ আমি প্ৰথমে টেন্সটো চাব লাগিব। he wrote, he to subject, write যেটো ভাৰ্ব থাকে ভাৰ্বটোৰ past tense হৈছে wrote, মানে verb in past tense or principal verb in past tense. He wrote a letter. a letter to object হৈ আছে। গতি আমি as per structure আমি লিখিম a letter to ইয়াত আহি পেলাই পেসিভত সাবজেক্ট হ'ব a letter। তাৰ পিছত আমি কি লিখিম was লিখিম, যেহেতু ওপৰৰ যেটো সেন্টেন্স আছে সেন্টেন্সটো সিম্পল পাস্ট টেন্সত আছে, সেই কাৰণে আমি কি লিখিম was, মানে was টো আহিব was oblique were, এই দুটাৰ পৰা আমি was টো আমি লম। a letter টো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ, সেই কাৰণে আমি was লিখিলো। তাৰ পিছত লিখিম written টো আমি কিয় লিখিছো ৰাইট ভাৰ্বটো ওপৰত ৰাইট ভাৰ্বটো wrote হৈ আছে, সিম্পল পাস্ট টেন্স হৈ আছে, কিন্তু ইয়াত হৈ আছে ৰাইট টো আমি কি লিখিব লাগিব পাস্ট পাৰ্টিচিপল বা ভাৰ্বৰ থাৰ্ড ফৰ্ম বুলি কোৱা হয়। গতিকে আমি পাস্ট পাৰ্টিচিপল লিখিব লাগিব ৰাইট wrote written, আমি written লিখিছো, পাস্ট পাৰ্টিচিপল লিখিছো। by him, by টো হৈছে প্ৰিপজিশন আৰু him টো ওপৰত যেটো আছিল he টো ইয়াত him হৈ গৈছে। he টো এটা প্ৰনাউন আৰু তোমালোক মনত কৰিবা আৰু এটা কথা মই কৈ থৈ যাওঁ, এই সাবজেক্টটো সদায় নাউন বা প্ৰনাউনহে হয়। ইয়াত সাবজেক্টটো he টো প্ৰনাউন হৈ আছে, এটো মন কৰিবা। he টো এটা প্ৰনাউন, সেইকাৰণে প্ৰনাউনটো ইয়াত সাবজেক্টিভ ফৰ্মত he লিখে আৰু অবজেক্টিভ ফৰ্মত আমি কি লিখো him লিখো, হেতু মন কৰিবা। সেইকাৰণে আমি লিখিলো a letter was written by him। ঠিক আছে, ইয়াৰ আমি পিছৰটোলৈ আহিছো। Fortune favors the brave. এনসাৰটো হৈছে the brave are favored by fortune। ইয়াত আমি কিয় লিখিছো হেতু চাব লাগিব। fortune সাবজেক্ট, favors হৈ আছে, গতিকে এটো ভাৰ্বটোৰ পাছত
এছ বা ইএছ লাগি আছে মানে ভাৰ্বটো হৈছে প্ৰিন্সিপাল ভাৰ্ব গতিকে ছাবজেক্ট প্লাছ ভাৰ্ব হৈ আছে গতিকে আমি গম পাব লাগিব সেই সেন্টেন্সটো সিম্পল প্ৰেজেন্ট টেন্সত আছে গতিকে ফৰচুন ফেভাৰ্ছ দা ব্ৰেভটো হৈছে গোটেই সাহসী মানুহখিনি জাতিটো বুজাইছে আৰু দা ব্ৰেভটো ইয়াত অবজেক্ট হৈ আছে গতিকে আমি পেছিভ যেতিয়া আমি লিখিছো তেতিয়া আমি ইয়াত কি কৰিছো দা ব্ৰেভটো আমি যেটো অবজেক্ট হৈ আছে সেইটো সাবজেক্ট হিচাপে লিখিছো দা ব্ৰেভ আৰু তাৰ পাছত আমি আৰ লিখিছো আৰটো কিন্তু কিয় লিখিছো সেইটো মন কৰিব লাগিব যেনে তোমাক কম যে দা ৰিচ আৰ লিখে দা পোৰ আৰ লিখে মানে দা ব্ৰেভটোৱে দাটোৰ পাছত যেতিয়া আমি এটা এডজেক্টিভ লগাইছো ব্ৰেভটো হৈছে এটা এডজেক্টিভ দাটোৰ পাছত যেতিয়া আমি এডজেক্টিভ এটা লগাও তেতিয়া গোটেই সেই ক্লাছৰ গোটেই মানুহখিনিক বুজোৱা হয় যেনে দা ৰিচ বুলি ক'লে গোটেই ধনী শ্ৰেণীটো বুজোৱা হয় দা পোৰ বুলি ক'লে যেনে গোটেই দুখীয়া শ্ৰেণীটো বুজোৱা হয় দা ব্ৰেভ বুলি ক'লে গোটেই পৃথিৱীত থকা সাহসী মানুহখিনিক বুজোৱা হৈছে দা ব্ৰেভ সেইকাৰণে আমি গোটেই মানুহখিনিক বুজোৱা হৈছে কাৰণে আমি আৰ লিখিছো ইজ লিখা নাই সেইটো মন কৰিব মানে পুৰেলত লিখিছো দা ব্ৰেভ আৰ ফেভৰটো হৈছে আমি এটা কি লিখিছো ইয়াত ডি এটা লিখি দিছো ডি এটা লিখি পেলাই আমি কি কৰিছো এই ভাৰ্বটো ফেভৰ্ড মানে পাষ্ট পাৰ্টিচিপলত আমি লিখিছো বা ভাৰ্বৰ থাৰ্ড ফৰ্ম বুলি কোৱা হয় ফেভৰ্ড লিখিছো বাইটো হৈছে এটা প্ৰিপজিচন আৰু ফৰচুন ওপৰত যেটো ফৰচুনটো সাবজেক্ট হৈ আছে হেতু অবজেক্ট হৈছে দা ব্ৰেভ আৰ ফেভৰ্ড বাই ফৰচুন ইয়াৰ এক্টিভৰ অৰ্থটো হৈছে যে ভাগ্যই সাহসীসকলক লগ দিয়ে ফেভৰ কৰা মানে লগ দিয়ে প্ৰসন্ন থাকে গতি আমি ইয়াত মানে কি কৰা হৈছে যে পেছিভত কি কৰা হৈছে যে সাহসীসকলক ভাগ্যৰ দ্বাৰা লগ দিয়া হয় তেনেকুৱা ধৰণৰ অৰ্থটো হ'ব ঠিক আছে আমি ইয়াৰ পিছৰটো লৈ আহিছো মিস্টাৰ দাস টিচেছ আছ ইংলিছ ইয়াৰ এনসাৰটো হৈছে উই আৰ টট ইংলিছ বাই মিস্টাৰ দাস আমি কিয় লিখিলো মিস্টাৰ দাস সাবজেক্ট টিচেছ যেটো এক্টিভৰ সেন্টেন্সটো আমি পঢ়িব বিচাৰিছো টিচ ভাৰ্বটোৰ পাছত ইএছ এটা লাগিছে তেতিয়া আমি গম পালো যে সাবজেক্ট প্লাছ ভাৰ্ব হৈ আছে গতিকে হেতু এটা সিম্পল প্ৰেজেন্ট টেন্সৰ এটা সেন্টেন্স আৰু তাৰ পিছত আছে আছটো হৈছে এটা অবজেক্ট আৰু ইংলিছটো এটা হৈছে অবজেক্ট ইয়াত দুটা অবজেক্ট আছে এনেকুৱা ধৰণৰ দুটা অবজেক্ট থাকিলে আমি আমাৰ সুবিধাৰ কাৰণে ফাৰ্স্ট যেটো অবজেক্ট আছে হেতু সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো গতিকে আমি ইংলিছটো আমি ল'ব পাৰো কিন্তু ইয়াত আমি উইটোহে লৈছো সেইকাৰণে আমি পেছিভত লিখিছো উই টু সাবজেক্ট আৰটো আহিছে ইজ এম আৰৰ পৰা আৰটো আহিছে আৰু যেটো ভাৰ্ব আছিলে তাৰ পাষ্ট পাৰ্টিচিপল বা ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিছো টট হৈছে উই আৰ টট ওপৰত যেটো ইংলিছ আছিলে ইংলিছটো ইয়াত বহি গৈছে এটো অবজেক্ট হিচাপে বহি গৈছে আৰু বাইটো এটা প্ৰিপজিচন আহে আৰু তাৰপিছত মিস্টাৰ দাসটো ইয়াত সাবজেক্ট হৈ আছিলে এটো নাউন হৈ আছিলে সেইকাৰণে ডাইৰেক্ট বহি গৈছে মিস্টাৰ দাস মানে ওপৰৰ সেন্টেন্সটো অৰ্থ হৈছে মিস্টাৰ দাস টিচেছ আছ ইংলিছ মিস্টাৰ দাসে আমাক ইংৰাজী শিকায় বা পঢ়ায় আৰু পেছিভত ইয়াৰ অৰ্থটো হ'ব মিস্টাৰ দাসৰ দ্বাৰা আমাক ইংলিছ শিকোৱা হয় এতিয়া আমি শেষৰটো লৈ আহিছো প্লিজ ওপেন দা ডোৰ এনসাৰটো হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু ওপেন দা ডোৰ তোমালোকে লিখিবা তোমালোকে দেখিছা যে প্লিজৰ ঠাইত বেলেগ একো চিন্তা কৰিব নালাগে তোমালোকে লিখিবা ইউ আৰ ৰিকুৱেষ্টেড টু প্লিজটো উঠাই দিবা লিখি দিবা ইউ আৰ ৰিকুৱেষ্টেড টু তাৰপিছত বাকি যেটো পাৰ্ট থাকে ওপেন দা ডোৰ বা কিবা থাকিব ইয়াত ওপেন দা ডোৰ আছে গতিকে আমি ওপেন দা ডোৰটো লিখি দিছো ওপৰৰ যেটো সেন্টেন্স আছে হেতু এটা ইম্পাৰেটিভ সেন্টেন্স আৰু এটো অনুৰোধ বুজাইছে প্লিজ আছে গতিকে ইয়াৰ অৰ্থটো এনেকুৱা হ'ব অনুগ্ৰহ কৰি দুৱাৰখন খুলি দিয়া ইয়াত কোনো সাবজেক্ট নাই ইয়াত প্লিজটো হৈছে এটা এডভাৰ্ব ওপেনটো হৈছে ভাৰ্ব দা ডোৰটো হৈছে অবজেক্ট কিন্তু আমি ইয়াত কি লিখিছো যদি ইম্পাৰেটিভ সেন্টেন্স বিলাকত কোনো সাবজেক্ট নাথাকে সাবজেক্টটো আমি ইউ থাকে বুলি আমি ধৰিলো গতিকে সেইকাৰণে লিখি ইউ আৰ ৰিকুৱেষ্টেড টু তোমাক অনুৰোধ কৰা হৈছে কি কাৰণে অনুৰোধ কৰা হৈছে টু ওপেন দা ডোৰ দৰজাখন খুলিবলৈ তোমাক অনুৰোধ কৰা হৈছে ঠিক আছে আজি আমি ভিডিওটো ইমানতে সামৰণি মাৰিব বিচাৰিছো তোমালোকে ভিডিওটো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ অল